3 বছৰ ৰোৱাৰ পিছত ফাইনেলি নৰ্থ চেনেল সুইমটো 20 তাৰিখ টিউজডে মৰ্নিং 8টা বজাত আমাক লৈ যাব সো বহুত কষ্ট কৰিছো লাষ্ট 20 দিনৰ পৰা কাৰণ নৰ্থ চেনেলৰ পানী বহুত চপি হয় বহুত ঠাণ্ডা বহুত হাৱা চলি থাকে এনি টাইম সো 7টা চেনেলৰ ভিতৰত 7 ওশিয়ানছ আছে ওয়ার্ল্ডত সো 7টা চেনেলৰ ভিতৰত নৰ্থ চেনেলৰ পানী সবতকৈ বেছি ঠাণ্ডা হয় আমি ইয়াতে 11 ডিগ্ৰী 10 ডিগ্ৰী 12 ডিগ্ৰীটো মানে প্ৰেক্টিছ কৰিছো আৰু খুব ভাল লাগি আছে এক্সাইটমেন্টটো হৈ আছে ভয়ও লাগি আছে কাৰণ নৰ্থ চেনেলত আপোনাৰ ওশিয়ান এনিমেলছ বহুত আছে যেনেকে সিলছ আছে ডলফিনছ বহুত বেছি আছে স্পেশালি জেলিফিছ বহুত আছে সো সেইকাৰণে মই ওশিয়ান গ্ৰীজ বুলি এটা বস্তু আছে সো সেই বস্তুটো গোটেই বডিত লগাব লাগিব বিকজ জেলিফিছ জাংক মানে বহুত বেছি মানে আহে মুখৰ আগত সো সেইটো এটা ৰিস্ক আছে সো সেইবিলাক ভাবিটো লাভ নাই কাৰণ যেটো কাৰণে আহিছো যেটো কাৰণে আমাৰ অসমৰ ৰাইজে মোৰ পেৰেন্টস বা মোৰ ফ্যামিলি প্ৰণামী প্ৰেছলি তাহাঁতি ইমান মোক সাপোৰ্ট কৰিছে আপোনালোকে মোক ইমান মৰম দিছে সো সেই বস্তুটো কৰি যাবই লাগিব অসমৰ নাম আৰু ভাৰতৰ নাম লৈ পিনে যাবই লাগিব Don't forget to like, share, and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.